দেতা কোৱা পৃথিৱীৰ কোনখন দেশত সিগাৰেট হুপাটো আইন বিৰুদ্ধ দুৰ্ভাগ্যজনকভাৱে তেনেকুৱা কোনো দেশ বৰ্তমান সময়ত পৃথিৱীত নাই য'ত সিগাৰেট হুপাটো আইন বিৰুদ্ধ গম পাইছেনে কিন্তু ভুটানত 2010 চনত এখন আইন পাছ কৰা হৈছিল যিখন আইনৰ যোগেদি সিগাৰেট হুপাটো সম্পূৰ্ণৰূপে মানে আইনগতভাৱে নিষিদ্ধ কৰা হৈছিল কিন্তু যি সময়ত কৰোনা বেমাৰটো গোটেই পৃথিৱী জুৰি বিয়পি পৰিল সেই সময়ৰ পৰা কিন্তু ভুটানত সিগাৰেট হুপাটো আইন বিৰুদ্ধ হৈ নাথাকিল তাৰ পিছতো ভুটান চৰকাৰে চিন্তা চৰ্চা কৰি আছে যাতে খুব সোনকালে তেওঁলোকে সেই আইনখন কাৰ্যকৰী কৰিব পাৰে আৰু সিগাৰেট হুপাটো সম্পূৰ্ণৰূপে আইন বিৰুদ্ধ কৰিব পাৰে গম পাইছেনে এইখিনিতে আৰু দুটামান কথা কওঁ ভুটান হল পৃথিৱীৰ অতি পৰিষ্কাৰ দেশবোৰৰ ভিতৰত এখন ভুটানৰ 70% অঞ্চল বনাঞ্চলেৰে ঘেৰি আছে ভুটানৰ লোকসকলক পৃথিৱীৰ সুখী মানুহৰ দেশবোৰৰ ভিতৰত এখন বুলি ভবা হয় যেনেকৈ আমি ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ নিচিনা দেশবোৰে চিন্তা কৰো যে আমাৰ দেশৰ জিডিপি অৰ্থাৎ গ্ৰছ ডেমোক্ৰেটিক প্ৰডাকচন কেনেকৈ আমি বৃদ্ধি কৰিব পাৰো ঠিক তেনেকৈ ভুটানৰ চৰকাৰে GNH বুলি এটা ধাৰণা কৰি ৰাখিছে তেওঁলোকে অৰ্থাৎ গ্ৰছ নেশ্যনেল হ্যাপিনেছ দেশৰ মানুহক কেনেকৈ সুখী কৰি ৰাখিব পাৰি সেই সম্পৰ্কে তেওঁলোকে সদায় গুৰুত্ব দি আহিছে